আনন্দৰ মাজতে এতিয়া দুটাকৈ ঘটনা এতিয়া জোকাৰি গৈছে ৰাজ্য নগৰ কচুৱাত এক নৃশংস হত্যাকাণ্ড সংঘটিত হোৱাৰ লগতে কাকপথাৰৰ উপৰউবনত এজন ব্যক্তিৰ মৃতদেহ উদ্ধাৰ কৰা হৈছে আৰু তাৰ পিছতেই নগৰ কচুৱা আৰু কাকপথাৰত এতিয়া বিৰাজ কৰিছে চাঞ্চল্যই বিহুৰ আনন্দৰ মাজতে এতিয়া দুটাকৈ ঘটনাই জোকাৰিলে ৰাজ্য কাকপথাৰ উপৰউবনত এজনৰ মৃতদেহ উদ্ধাৰক লৈ এতিয়া উত্তেজনা টিকেশ্বৰ গগৈৰ ঘৰত উদ্ধাৰ কৰা হৈছে মণিকান্ত দুৱৰী নামৰ লোকজনৰ মৃতদেহ কাজিয়াৰ পৰিণতিত নিশা দুৰ্বৃত্তই হত্যা কৰাৰ এতিয়া সন্দেহ কৰিছে স্থানীয় ৰাইজে ঘটনা সন্দৰ্ভত পুতুমণি গগৈ আৰু বাবু গগৈ নামৰ মাতৃপুত্ৰক আটক কৰা হৈছে দোষীক কঠোৰ শাস্তিৰ দাবীৰে উত্তেজিত ৰাইজে এতিয়া ঘেৰাও কৰিলে থানা নগৰ কচুৱাত সংঘটিত হৈছে আন এক নৃশংস হত্যাকাণ্ড নিজ পত্নীৰ হাতত প্ৰাণ গ'ল শাহনুৰ আলম নামৰ এজন লোকৰ পৰিয়ালৰ এজাহাৰৰ ভিত্তিত অভিযুক্ত হাছিনা বেগমক ইতিমধ্যে আৰক্ষীয়ে আটক কৰিছে কচুৱাৰ ৰাঙলুবস্তি গাঁৱত 11 জানুৱাৰীতে সংঘটিত হৈছিল এই হত্যাকাণ্ড আজি পৰিয়ালে গোচৰ দিয়াত পত্নী হাছিনাক আটক কৰিছে আৰক্ষীয়ে আৰু বিহুৰ আনন্দৰ মাজতে এতিয়া দুটাকৈ ঘটনা জোকাৰি গৈছে ৰাজ্য এটা গুৰুত্বপূৰ্ণ খবৰ জনাইছো কাকপথাৰ উপৰউবনত এজন লোকৰ এতিয়া মৃতদেহ উদ্ধাৰ কৰাক লৈ এতিয়া সমগ্ৰ অঞ্চল জুৰি এতিয়া উত্তেজনাই বিৰাজ কৰিছে আৰু ভোগালী বিহুৰ আনন্দৰ মাজতে এতিয়া দুটাকৈ ঘটনাই ৰাজ্য জোকাৰি গৈছে দুটাকৈ মৃতদেহ উদ্ধাৰ কৰা হৈছে কাকপথাৰৰ উপৰউবনত এজন ব্যক্তিৰ এটা পৰিয়ালৰ ঘৰত মৃতদেহ উদ্ধাৰ কৰা হৈছে টিকেশ্বৰ গগৈৰ ঘৰত উদ্ধাৰ কৰা হৈছে মণিকান্ত দুৱৰী নামৰ এজন লোকৰ মৃতদেহ আৰু ইতিমধ্যে কাজিয়াৰ পৰিণতিত নিশা দুৰ্বৃত্তই হত্যা কৰাৰ সন্দেহ কৰিছে এতিয়া স্থানীয় ৰাইজে আৰু এই মৃত্যুৰ ঘটনা সন্দৰ্ভত পুতুমণি গগৈ আৰু বাবু গগৈ নামৰ মাতৃপুত্ৰক আৰক্ষীয়ে ইতিমধ্যে আটক কৰিছে আৰু দোষীক এতিয়া কঠোৰ শাস্তি দিয়াৰ দাবীৰে উত্তেজিত ৰাইজে এতিয়া থানা ঘেৰাও কৰিছে সমান্তৰালভাৱে নগৰ কচুৱাত সংঘটিত হৈছে আন এক নৃশংস হত্যাকাণ্ড এতিয়া জোকাৰি গৈছে নগৰ কচুৱা নিজ পত্নীৰ হাতত প্ৰাণ গ'ল শাহনুৰ আলম নামৰ এজন লোকৰ আৰু পৰিয়ালৰ এজাহাৰৰ ভিত্তিত ইতিমধ্যে শাহনুৰ আলমৰ পত্নী হাছিনা বেগমক আৰক্ষীয়ে আটক কৰিছে কচুৱাৰ ৰাঙলুবস্তি গাঁৱত 11 জানুৱাৰীতে সংঘটিত হৈছিল নৃশংস হত্যাকাণ্ডৰ ঘটনা আৰু আজি পৰিয়ালে গোচৰ দিয়াত শাহনুৰ আলমৰ পত্নী হাছিনাক ইতিমধ্যে আৰক্ষীয়ে আটক কৰিছে আৰু ভোগালী বিহুৰ আনন্দৰ মাজতে এতিয়া দুটাকৈ ঘটনাই এতিয়া ৰাজ্য জোকাৰি গৈছে এই ঘটনাক লৈ এতিয়া কাকপথাৰ আৰু নগৰ কচুৱাত তীব্ৰ চাঞ্চল্যই বিৰাজ কৰিছে আৰু ইতিমধ্যে কাকপথাৰত যি এজন ব্যক্তিৰ মণিকান্ত দুৱৰী নামৰ ব্যক্তিজনৰ মৃতদেহ উদ্ধাৰ কৰা হৈছিল মৃতদেহ উদ্ধাৰ কৰাৰ পিছতে এতিয়া দোষীক কঠোৰ শাস্তি দিয়াৰ দাবীৰে এতিয়া উত্তেজিত ৰাইজে থানা ঘেৰাও কৰিছে আৰু ভোগালী আনন্দৰ মাজতেই এই দুটা ঘটনা এতিয়া জোকাৰি গৈছে কাকপথাৰ আৰু নগৰ কচুৱা ঘটনা সন্দৰ্ভত কিছু মন্তব্য আছে মন্তব্য আগবঢ়াইছো ঘটনাটো হ'ল মানে যোৱা 11 তাৰিখ 2:40 আমাৰ ভতিজাৰ শাহনুৰ আলমৰ ঘৰত এই কেছকালটো তেওঁৰ পৰা পাৰিবাৰিক সমস্যা সদায় হৈ থাকে তেওঁৰ ঘনীয়েকে তেওঁৰ পৰিবাৰে শাহনুৰ সদায় মাৰপিট কৰি থাকে 11 তাৰিখে হঠাৎ আকস্মিক পৰিকল্পিতভাৱে তেওঁক মানে তেওঁ ঘৰত মৰিয়াই হত্যা কৰিছে সেই হিচাপে আমি ধৰ্মীয় কিছু কাম কাজৰ ক্ষেত্ৰত আমি আৰু অকণমান পলম হ'ল সেইকাৰণে আমি আইনৰ দ্বাৰস্থ লৈছোঁ আজি ইজাহাৰ কৰিছোঁ আইনৰ ওপৰত আমাৰ বিশ্বাস আশা আছে যে আইনে আমাক ন্যায় দিব সেই বুলি আমি আমাৰ পৰিয়াল মানুহ আজি একেলগত গোট খাই পেলাই আমি আজি কচুৱা থানাত এজাহাৰ দিছোঁ কচুৱা থানাৰ বাৰপাত্ৰ মহোদয়ৰ ওপৰত আমাৰ এটা আশা আছে যে তেওঁক আমাক আইনৰ জৰিয়তে আমাক ন্যায় দিব বুলি আমি এটাই বিচাৰিছোঁ যে
আমার ভতিজার শাহরুনার আলমৰ যে পৰিকল্পিতভাৱে যে হত্যাটো কৰিছে সেই হত্যাৰ আমাৰ ন্যায় লাগে বুলি আজি আমি কচুৱা থানাত ইজাহাৰ দিছোঁ কৰিছে তেওঁৰ পৰিবাৰ হাসিনা বেগমে হত্যা কৰিছে বুলি আমি আমাৰ সন্দেহ আৰু আমি এইটো কওঁ যে তেওঁ হত্যা কৰিছে হয়তো আমাৰ কচুৱা অঞ্চল আমাৰ কামপুৰ দক্ষিণ কামপুৰ আৰু নগাঁও জিলাৰ বহুতো মানে এইটো উদীয়মান এটা ল'ৰা আছিল চাইনবোৰ্ড লেখাৰ ক্ষেত্ৰতে যে কচুৱা থানাত যিটো বৰ্তমান চাইনবোৰ্ড লাগি আছে তেওঁৰ আখৰৰ লেখা সোণালী আখৰত তেওঁ লিখিছে আৰু এই সম্পৰ্কে আমাৰ কচুৱাৰ গোটেই মানুহ তেওঁৰ সম্পৰ্কে জানে যে তেওঁ এটা উদীয়ত মানে এটা ল'ৰা আছিল আমাৰ এটা কচুৱাৰ এটা সম্পদ আছিল সেই সম্পদটো হেৰুৱাইছে আৰু হেৰুৱাৰ ক্ষেত্ৰত যাতে আমি উচিত তদন্ত আমাৰ কচুৱা থানাৰ ভাৰপ্ৰাপ্ত মহোদয় উচিত তদন্ত কৰি পেলাই যাতে আমাৰ উচিত ন্যায় দিয়ে এতিয়া এনেকুৱা সিহঁত পাৰিবাৰিক সমস্যা সদায় হৈয়ে থাকে ডেইলি হৈয়ে থাকে আগৰ পৰা হৈয়ে থাকে আৰু আগৰ পৰাই তেওঁক মাৰিয়ে থাকে তেওঁৰ ৱাইফে ঘটনাটো হ'ল মানে যোৱা 11 তাৰিখ 2:40 যিটো ঘটনা ঘটিলে অত্যন্ত দুৰ্ভাগ্যজনক কাৰণ যিজন মানুহ একমাত্ৰ উপাৰ্জনকাৰী সেই উপাৰ্জনকাৰী মানুহজনক যেতিয়া এজন মানুহৰ ঘৰত পাকঘৰত যেতিয়া ডেড বডি কৰি থৈছে ডেড বডি কৰাৰ পিছত সন্ধিয়া প্ৰায় 7মান বজাৰ পৰা মানুহজন নিৰুদ্দেশ আৰু তেওঁলোকে খবৰ দিছে ৰাতি প্ৰায় 3টামান বজাত গৃহস্থ ঘৰলৈ যে আপোনালোকৰ মানুহজন আমাৰ ঘৰত পৰি আছে এনেইতো পৰি নাথাকে ঘৰৰ পৰা মানুহ গৈ যেতিয়া চোৱা হ'ল যে ডেড বডি হৈ আছে সিহঁতৰ পাকঘৰত আৰু চোৱা হ'ল যে কপালত দাগ লাগি আছে কপালৰ দাগৰ ভিতৰত পেটত যদি কেনেবাকৈ বা শৰীৰৰ ভিতৰত যদি কেনেবাকৈ আঘাত পাইছে আমিতো এইটো নাজানো কিন্তু যেতিয়া তাত মৰা হওঁতো পোৱা হ'ল পুলিচ লগে লগে গৈ ডেড বডিটো উঠাই আনিলে ডেড বডি অনাৰ পিছত আমি গোটেই ৰাইজে আহি এতিয়া ডেড বডিটো আমি নিবলৈ দিয়া নাই কাৰণ তেওঁ একমাত্ৰ উপাৰ্জনকাৰী তেওঁ এটা ল'ৰা আৰু দুজনী ছোৱালী সিহঁতি তেনেই নাবালক ভৱিষ্যত সেই পৰিয়ালটো কেনেকৈ খাব তেওঁ উপাৰ্জনকাৰী আৰু সেই উপাৰ্জনকাৰীজনক যেতিয়া নেকি মাৰি পেলালে এতিয়া হত্যাকাৰীজনক যদিও প্ৰশাসনে ধৰি আনিছে বুলি আমি শুনিছোঁ আমি দেখা নাই গতিকে হত্যাকাৰীয়ে আমাৰ এটা দাবী আছে তেওঁক পৰিয়ালটোক আজীৱন হত্যাকাৰীয়ে চৰকাৰৰ পিনৰ পৰা আমি অনুৰোধ জনাইছোঁ আৰু দাবী জনাইছোঁ তেওঁলোকৰ যিটো পৰিয়াল সেই তেওঁ পত্নীকে আদি কৰি